হেল্ল' ষ্টুডেণ্টছ সকলোকে ষ্টুডেণ্টছ গাইড ইউটিউব চেনেললৈকে স্বাগতম জনাইছোঁ আৰু মই ৰাহুল ছাৰে তোমালোকক পঢ়াই আছোঁ ক্লাছ 10ৰ ভূগোল বিষয়টোৰ পাঠসমূহ আৰু আমি আজি তৃতীয়টো অধ্যায়ৰ আমি প্ৰথমটো পাঠ ইতিমধ্যে আমি প্ৰথমটো যিটো পাৰ্ট সেইখিনি আমি তোমালোকক কৈছিলোঁ আলোচনা কৰিছোঁ তাতে আমি কি কৰিছিলোঁ পৃথিৱীৰ মহাদেশ মহাসাগৰসমূহৰ অৱস্থিতি ক'ত কেনেকৈ কিমান আছে কিমান ঠাই আগুৰি আছে মহীসোপান মহীঢাল পান্থালাছা পেনজিয়া এই বিভিন্ন ধৰণৰ কথাবোৰ আমি কি কৰিছিলোঁ আলোচনা কৰিছিলোঁ আমাৰ ফাৰ্ষ্ট পাৰ্টত এতিয়া আমি এইটো পাঠৰ তোমালোকৰ আমি আৰু অলপমান ৰৈ গৈছে দেশসমূহৰ মানে কিমান দেশ আছে ৰাজধানী কি আছে আজি আমি সেইখিনি পাঠৰ পৰা কি কৰিম এইটো পাঠৰে সেইটো ছেকেণ্ডটো পাৰ্ট আৰু অন্তিমটো কি হ'ব পাৰ্ট হ'ব ঠিক আছে গতিকে আমি আজি কোনটো চাম সেইদিনা আমি বহুত চাইছো কেনেকে কি দেশসমূহৰ কি আছে অৱস্থিতি আছে কোনখন মহাদেশত কিমান দেশ আছে গতিকে সেইখিনি কি কৰিছো আমি আলোচনা কৰিছো ঠিক আছে ষ্টুডেণ্টছ আজিনো আমি কি টপিক চাম আজিনো আমি কি টপিক পঢ়িম আজি তোমালোকৰ পাৰ্ট ছেকেণ্ডৰ আজি ছেকেণ্ড পাৰ্টত তোমালোকক সেইখিনি আলোচনা কৰা হ'ব এতিয়া চোৱা এতিয়া তোমালোকৰ কিনো আলোচনা কৰিম আজি আজি তোমালোকৰ আলোচনা কৰিম ছেকেণ্ড পাৰ্টত পৃথিৱীৰ ভূগোলৰ আমি ছেকেণ্ড পাৰ্ট যিটো হিচাপে কৈছো মই সেইটোত আলোচনা কৰিম কি বিশ্বৰ দেশসমূহ কাণ্ট্ৰিসমূহ বিশ্বৰ দেশসমূহৰ বিষয়ে মই আলোচনা কৰিম এটা ফাৰ্ষ্ট লাইনতে দি আছে একৰ্ডিং টু তোমালোক কিতাপখনৰ মতে কিমান পৃথিৱীত সৰ্বমুঠ 197খন দেশ আছে 197 পৃথিৱীত সৰ্বমুঠ কিমানখন দেশ আছে 197খন দেশ আছে ঠিক আছে ইয়াৰে ভিতৰত মাটিকালি হিচাপত বৃহত্তম দেশ কি অৰ্থাৎ মাটিকালিৰ হিচাপত পৃথিৱীৰ যদি বৃহত্তম দেশখনৰ কথা সোধে তেতিয়া তোমালোকে কি লিখিবা ৰাছিয়া 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 হৈছে মাটিকালিৰ ভিতৰত পৃথিৱীৰ সৰ্ববৃহৎ দেশ আৰু একেবাৰে ক্ষুদ্ৰতম দেশ হৈছে ভেটিকান চিটি মাটিকালিৰ ভিতৰত পৃথিৱীৰ সৰ্ববৃহৎ দেশ হৈছে ৰাছিয়া আৰু একেবাৰে ক্ষুদ্ৰতম দেশ হৈছে ভেটিকান চিটি ঠিক আছে তোমালোকে ইয়াৰে তিনিটা এনসাৰ পাই গলা ঠিক আছে আনহাতে জনসংখ্যা হিচাপে আটাইতকৈ জনবহুল দেশ হ'ল চীন কিন্তু এইটো তোমালোকৰ কিতাপৰ মতেহে তোমালোকৰ প্ৰশ্ন আহিব গতিকে কিতাপৰ মতে আহিলে তোমালোকে কিতাপৰ যিটো আছে সেইটোৱে তোমালোকে কিন্তু ফ'ল' কৰিব লাগিব এতিয়ালৈকে যিমানবোৰ কুৱেশ্যনছ আহিছে কিতাপৰ মতে লিখিব লাগিব ঠিক আছে যদিও সংখ্যাটো চেঞ্জ হ'ব সেইটো ষ্টেটিষ্টিক্সটো চেঞ্জ হ'ব কিন্তু তথাপিতো যিটো আমাৰ কিতাপত কি বুলি দিয়া আছে চাইনা আটাইতকৈ মানে পৃথিৱীৰ জনসংখ্যা থকা দেশখনৰ নাম কি বুলি আছে তোমালোকৰ ইয়াতে সেইটো আছে চাইনা আৰু চাইনাটো আছে আৰু আটাইতকৈ কম জনসংখ্যাৰ দেশ হৈছে ভেটিকান চিটি ভেটিকান চিটি আটাইতকৈ কি হৈছে মাটিকালিৰ হিচাপত ক্ষুদ্ৰতম দেশ লগতে কি হৈছে আটাইতকৈ কম জনসংখ্যাৰ দেশৰ নাম কি হৈছে ভেটিকান চিটি চাৰিটা পাই গলা চাৰিটা প্ৰশ্ন পাই গলা চাৰিটা এক নম্বৰ 4 নম্বৰ তোমালোকে পাই গলা ওকে আৰু ইয়াতে দিছে দেশসমূহ কিমান আছে মুঠ দেশৰ এছিয়া মহাদেশত কিমানখন আছে 51খন ইউৰোপত 44খন আফ্ৰিকাত 53খন উত্তৰ আমেৰিকাত 23খন দক্ষিণ আমেৰিকাত 12খন আৰু ওচনীয়া মহাদেশত 14খন ৰাষ্ট্ৰ অৰ্থাৎ দেশ আছে এই মহাদেশসমূহৰ মাজত ইমান কেইখন টোটেল কিমান হৈছে 197 197খন কি আছে বিশ্বত দেশ আছে তোমালোকৰ কিতাপত এইটো উল্লেখ কৰা আছে ঠিক আছে পাইছো এতিয়া আমি বুজি পাইছা একদম সিম্পল ইয়াতে আৰু কি বুজিব লগা আছে ইয়াতে কিবা বুজিব লগা বাকি থাকিলে নেকি মোক কেইটা কুৱেশ্যনছ আহিব পাৰে কি কুৱেশ্যনছ আহিব পাৰে তোমালোক বুজাই দিলো ইয়াতে আৰু চাব লগা একো নাই ঠিক আছে ইয়াৰ পিছত আমি চাব লগা থাকে কেতিয়াবা ৰাজধানীৰ নামটো সুধি দিব পাৰে ঠিক আছে ৰাজধানীৰ নামটো সুধি দিব পাৰে কেতিয়াবা দেশসমূহৰ ৰাজধানী এটা এছিয়া মহাদেশৰ অন্তৰ্ভুক্ত কিমানখন দেশ আছে কিমানখন দেশ থকা বুলি কৈছিলে এছিয়াত কিমান আছে 51 এই 51খন দেশৰ আমি অলপ যিকেইখন ইম্পৰ্টেন্ট বুলি যেন ভাবো আমি যিকেইখন ভাবো যে আমাক ইম্পৰ্টেন্ট যিকেইখন আমাক লাগিব পাৰে এই লাগিব পৰা দেশকেইখনহে আমি অলপমান চাই দিওঁ যেন আফগানিস্তানৰ ৰাজধানী কি আফগানিস্তানৰ ৰাজধানী তোমালোকে যদি ক্ৰিকেট খেল ভাল পোৱা আৰু অলপতে কি আছে আফগানিস্তান এ টিমে ইমাৰ্জিং এছিয়া কাপ জিকিছে তোমালোকে হেনেকৈ মনত ৰাখিব পাৰিবা এনসাৰ হৈছে কাবুল
আফগানিস্তানৰ ৰাজধানী কাবুল। ঠিক আছে। তাৰপিছত আৰু এটা তোমালোকক ইয়াতে চাই দিছোঁ, যিবোৰ অলপ ইম্পৰ্টেণ্ট হয়। তোমালোকৰ গোটেইবোৰ ইম্পৰ্টেণ্ট। কিন্তু যিবোৰ আমাৰ কমন কুৱেশ্যনছ আহি থকা দেখা পাওঁ, সেইবোৰ মই কৈ দিছোঁ। তাৰে পিছত তোমালোকৰ থাকে বাংলাদেশৰ ৰাজধানী ঢাকা। বাংলাদেশৰ ৰাজধানী ঢাকা। ভূটানৰ ৰাজধানী থিম্পু। ভূটানৰ ৰাজধানী থিম্পু। চীনৰ ৰাজধানী বেইজিং। ভাৰতৰ ৰাজধানী নতুন দিল্লী, সকলোৱে জানে। আৰু এটা ইম্পৰ্টেঞ্চ আহে, সেইটো হৈছে ইণ্ডোনেছিয়াৰ ৰাজধানী। ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টা। কিমান জনসংখ্যা, কিমান মাটিকালি সেইবোৰ সাধাৰণতে নাহে। ইমান একুৰেটকৈ তোমালোকক লিখিব নিদিয়ে। কিন্তু ৰাজধানীসমূহ ইম্পৰ্টেণ্ট হয় দেই। এই ৰাজধানীসমূহ কিন্তু তোমালোকে জানিব লাগিব। আমি জানিলোঁ আফগানিস্তান ৰাজধানী কাবুল, বাংলাদেশত ঢাকা, ভূটানৰ থিম্পু, চীনৰ বেইজিং, ভাৰতবৰ্ষৰ নতুন দিল্লী আৰু ইণ্ডোনেছিয়াৰ জাকাৰ্টা। ইয়াৰ পিছত কি আছে? য়েছ। ইয়াৰ পিছতনো আৰু ইম্পৰ্টেঞ্চ কি আছে? আৰু ইম্পৰ্টেঞ্চনো ইয়াৰ পিছত কি আছে? ইম্পৰ্টেণ্ট। ইজৰাইলৰ জেৰুজালেম। ইজৰাইলটো অলপমান ইম্পৰ্টেণ্ট হয়। তাৰপিছত জাপানটো ইম্পৰ্টেণ্ট হয়। ঠিক আছে। তাৰে পিছত আৰু এটা ইম্পৰ্টেণ্ট আছে তোমালোকৰ মালয়েছিয়াৰ ৰাজধানী। মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰ। ঠিক আছে। নেপালৰ ৰাজধানী ইম্পৰ্টেণ্ট। নেপালৰ ৰাজধানী কাঠমাণ্ডু। তাৰপিছত পাকিস্তানৰ ৰাজধানী ইছলামাবাদ। ৰাছিয়াৰ ৰাজধানী ইম্পৰ্টেণ্ট ওৱান। অ'কে। ৰাছিয়াৰ ৰাজধানী হৈছে মস্কো। ৰাছিয়াৰ ৰাজধানী হৈছে মস্কো। তাৰে পিছত আৰু এটা ইম্পৰ্টেণ্ট হৈছে শ্ৰীলংকা। শ্ৰীলংকাৰ ৰাজধানী কি? কলম্বো। কলম্বো। শ্ৰীলংকাৰ ৰাজধানী কি? কলম্বো। ঠিক আছে। তাৰে পিছত আৰু কেইখনমান দেশ আছে। ইয়াৰে তোমালোকৰ বহুত বেছি এইকেইটাৰ ইম্পৰ্টেণ্ট নাই। কিন্তু এটা তোমালোকে অলপ ইম্পৰ্টেণ্ট চাব পাৰা, সেইটো হৈছে আৰৱ। আৰৱৰ ৰাজধানী কি? সংযুক্ত আৰৱ UAEৰ কি হৈছে ৰাজধানী? আবু ধাবি। আবু ধাবি। UAEৰ ৰাজধানী কি হৈছে? আবু ধাবি। UAE, ইউনাইটেড আৰব ইমিৰেটছৰ ৰাজধানী কি হৈছে? UAE। অ'কে। এতিয়া এছিয়া মহাদেশখনৰ যিখন ইম্পৰ্টেণ্ট হয়, গোটেইবোৰে ইম্পৰ্টেণ্ট। তোমালোকে চাব লাগিব। কিন্তু ইমানবোৰ কাৰো মনত নাথাকে। 197 কাণ্ট্ৰিজ আছে, তাৰ কেপিটেল মনত ৰখাটো ইমান কি হয়? ইজি নহয়। বাট যিবোৰ তোমালোকৰ প্ৰিভিয়াছ কুৱেশ্যন আহিব পাৰে বা ফিউচাৰ নেক্সট তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইবোৰে কি কৰা হৈছে ইয়াত ডিছকাছ কৰা হৈছে। অ'কে। চ' নেক্সট কি আছে তোমালোকৰ? ইউৰোপ মহাদেশৰ অন্তৰ্গত দেশ আৰু সেইসমূহৰ ৰাজধানী। কি আছে? ওৱান অফ মষ্ট ইম্পৰ্টেণ্ট ওৱান ইয়াতে কি দিছে তোমালোকৰ? ইম্পৰ্টেণ্ট ওৱানছ কি থাকিব? অষ্ট্ৰিয়াৰ ৰাজধানীটো কেতিয়াবা সুধে। অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনা। ভিয়েনা। হোৱাট ইজ দ্য কেপিটেল চিটি অফ অষ্ট্ৰিয়া? এনচাৰ ইজ ভিয়েনা। অষ্ট্ৰিয়াৰ ৰাজধানী কি? ভিয়েনা। অ'কে। ইয়াতে তাৰে পিছত ইমান ইম্পৰ্টেণ্ট নাই। ইয়াৰ পিছত য়েছ, নেক্সট তোমালোকক আৰু কেইখনমান দিছে ইউৰোপৰ। এইখিনি তোমালোকে একদম জানিব লগা আছে, যিবোৰ সচৰাচৰ ব্যৱহাৰ হৈ থাকে। যেনে জাৰ্মানীৰ ৰাজধানী, কেপিটেল চিটি অফ জাৰ্মানী বাৰ্লিন। অ'কে। আয়াৰলেণ্ডৰ ৰাজধানী কি? ডাবলিন। ইটালীৰ ৰাজধানী ৰোম। ইটালীৰ ৰাজধানী ৰোম। অ'কে। নেদাৰলেণ্ডৰ ৰাজধানী এমষ্টাৰডাম। নেদাৰলেণ্ডৰ ৰাজধানী এমষ্টাৰডাম। তাৰপিছত পৰ্তুগালটো ইমান তোমালোকক নুসুধে। তাৰপিছত পোলেণ্ডৰটো কেতিয়াবা, নৰৱেটো সুধি দিয়ে। নৰৱেৰ ৰাজধানী অশ্লো। অশ্লো হৈছে নৰৱেৰ ৰাজধানী। ঠিক আছে। চ' ইয়াতে এইকেইখনে কি হৈছে সাধাৰণতে অলপ ইম্পৰ্টেণ্ট। অ'কে। তাৰপিছত আৰু কেইখনমান দেশ আছে। ইয়াতে 44 আছিলেতো টোটেল। আৰু কেইখনমান দেশ আছে তোমালোকৰ। য়েছ, স্পেইন। কেপিটেল চিটি অফ স্পেইন, এনচাৰ ইজ মাদ্ৰিদ। ৰিয়েল মাদ্ৰিদৰ কোনোবা যদি ফেন আছা, ইউ কেন গট ইট। য়েছ, ইটছ মাদ্ৰিদ। অৰ্থাৎ কি হৈছে? স্পেইনৰ ৰাজধানী মাদ্ৰিদ। তাৰপিছত ছুইজাৰলেণ্ডৰ ৰাজধানী ওৱান। আৰু ভেটিকান চিটি, মষ্ট ইম্পৰ্টেণ্ট ওৱান। ভেটিকান চিটিৰ ৰাজধানী কি হৈছে? ভেটিকান চিটি। ভেটিকান চিটিৰ ৰাজধানীৰ নাম কি হৈছে? ভেটিকান চিটি। ঠিক আছে। অ'কে। চ' আমি ইউৰোপ পঢ়িলো। এতিয়া কি হৈছে? এতিয়া আফ্ৰিকা মহাদেশ। আফ্ৰিকা মহাদেশৰ দেশ আৰু ৰাজধানীসমূহৰ নাম আমি অলপ কৰি চাম। ঠিক আছে। য়েছ, তোমালোকৰ ইয়াতে এটা যেন ইম্পৰ্টেণ্ট লাগিছে, সেইটো হৈছে ইজিপ্ত। ইজিপ্তৰ ৰাজধানী কি হৈছে? কাইৰো। ইজিপ্তৰ ৰাজধানী কি হৈছে? কাইৰো। কেমেৰুন বা ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু ইজিপ্তৰ ৰাজধানীটো তোমালোকে অলপ চাই থৈ দিবা। ঠিক আছে। তাৰে পিছত কি আহিছে তোমালোকৰ? আৰু ইয়াতে কেইখনমানৰ দিয়া আছে, কিন্তু ইম্পৰ্টেণ্টখিনি মই তোমালোকক জনাই দিছোঁ। য়েছ, ইম্পৰ্টেণ্ট বুলি ক'লে তোমালোকক ঘানাৰ ৰাজধানী একৰা বা এংকৰা। ঘানাৰ ৰাজধানী একৰা। ঠিক আছে। তাৰে পিছত তোমালোকৰ নামিবিয়াটো তোমালোকে অলপ চাব পাৰা। নামিবিয়াৰ ৰাজধানীটো কি হয়? নামিবিয়াৰ ৰাজধানী উইণ্ডহক।
নামিবিয়াৰ ৰাজধানী উইণ্ডহক। তাৰপিছত চেনেগাল, চেনেগালৰটো অলপ চাব পাৰা। চেনেগালৰ ৰাজধানী হৈছে ডাকৰ, চেনেগাল। অ'কে, তাৰপিছত এইবোৰ ইমান হেৰি ইম্পৰ্টেণ্ট। আৰু কেনিয়া, কেনিয়াৰ ৰাজধানী কি হৈছে? নাইৰোবি। 1977 চনত ৰাষ্ট্ৰসংঘই কি কৰিছিলে? মৰুকৰণ কি হৈছিলে সম্পৰ্কত এখন সন্মিলন পাতিছিলে। আৰু ক'ত হৈছিলে এইটো? আফ্ৰিকা মহাদেশত। আৰু কি আছিলে ইয়াতে? নাইৰোবিত হৈছিলে। নাইৰোবিত অনুষ্ঠিত হৈছিলে এইটো। ঠিক আছে? গতিকে সেইটো ক'ত অনুষ্ঠিত হৈছিলে তোমালোকৰ? নাইৰোবি। নাইৰোবি, য়েছ, নাইৰোবি। নাইৰোবিত সেইটো অনুষ্ঠিত হৈছিল। দেখিছা, এটা কুৱেশ্যনৰ লগত এটা কুৱেশ্যন ৰিলেটেড কৰিছো। অ'কে, ঠিক আছে? কেনিয়াৰ ৰাজধানীটো পাই গলা। কেনিয়াৰ ৰাজধানী নাইৰোবি। অ'কে, মুভিং টু নেক্সট ওৱান। নেক্সট কি আছে? নেক্সট কি দিছে তোমালোকৰ? এটা বহুত বেছি, জিম্বাবৱে। জিম্বাবৱেৰ ৰাজধানী কি? জিম্বাবৱেৰ কেপিটেল চিটি অফ জিম্বাবৱে হাৰাৰে। জিম্বাবৱেৰ কেপিটেল চিটি কি হয়? অৰ্থাৎ ৰাজধানী কি হয় জিম্বাবৱেৰ? হাৰাৰে। ঠিক আছে? এইটো অলপমান মনত ৰাখিবা। এতিয়া আমি আহিছো আকৌ উত্তৰ আমেৰিকা। উত্তৰ আমেৰিকা মহাদেশসমূহৰ অন্তৰ্গত যিবোৰ কি আছে দেশ আছে, সেইসমূহৰ ৰাজধানীসমূহনো কি কি? ঠিক আছে? ৰাজধানীসমূহনো কি কি আছে? অ'কে, এটা তোমালোকৰ এটা আহিব পাৰে কিউবা। কিউবাৰ ৰাজধানী কি? কিউবাৰ ৰাজধানী হাভানা। হাভানা, কিউবাৰ ৰাজধানী হৈছে হাভানা। আৰু কানাডা, কানাডাৰ ৰাজধানী কি হৈছে? অটোৱা। অটোৱা, কানাডাৰ ৰাজধানী অটোৱা। আৰু এই কোনখন মহাদেশত আছে? উত্তৰ আমেৰিকা মহাদেশৰ অন্তৰ্গত। অ'কে, অ'কে। চ' নেক্সট আৰু কেইখনমান দেশ আছে তোমালোকৰ ইয়াতে কি দিছে? মেক্সিকো। এতিয়া তোমালোকক কৈছো ভেটিকান চিটিৰ ৰাজধানীটো কি পাইছিলা? ভেটিকান চিটি। তেনেদৰে মেক্সিকোৰ ৰাজধানীটো আকৌ সেনেকুৱা একেই। মেক্সিকোৰ ৰাজধানীটো কি আছে? মেক্সিকো চিটি। মেক্সিকো চিটি। আৰু জামাইকাৰ ৰাজধানী তোমালোকে চাব পাৰা কিংষ্টন। জামাইকাৰ ৰাজধানী কি হৈছে? কিংষ্টন। আৰু সেনেকে পানামাৰ ৰাজধানী কি হৈছে? পানামা চিটি। পানামাৰ ৰাজধানী কি হৈছে? পানামা চিটি। আৰু দুটা ইয়াতে ইম্পৰ্টেণ্ট আছে, ত্ৰিনিদাদ এণ্ড টবাগো, পোৰ্ট অফ স্পেইন, ইয়াৰ ৰাজধানী। আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী কি হৈছে? ৱাশ্বিংটন ডিচি। কি ৰাজধানী? ৱাশ্বিংটন ডিচি। অ'কে, এতিয়া আমি পঢ়িম দক্ষিণ আমেৰিকা। দক্ষিণ আমেৰিকা মহাদেশৰ কি কিনো দেশৰ ৰাজধানীৰ নামটো অলপ অলপ কি হয় ইম্পৰ্টেণ্ট যেন লাগিছে, তোমালোকৰ পৰীক্ষাত আহিব যেন লাগিছে। অ'কে ষ্টুডেণ্টছ, আমি সেইটো চাম। ঠিক আছে? ইয়াতে কি কি দিয়া আছে? দক্ষিণ আৰ্জেণ্টিনা। আৰ্জেণ্টিনাৰ ৰাজধানী ৰিলেটেড টু হুইচ স্পৰ্টছ? মাৰাডোনা। মাৰাডোনাৰ দেশ আৰ্জেণ্টিনা। বুয়েনছ এয়াৰ্ছ। বুয়েনছ এয়াৰ্ছ কি হৈছে? মাৰাডোনাৰ দেশ। তাৰে পিছত কি থাকিলে? ব্ৰাজিল। ব্ৰাচিলিয়া। ব্ৰাচিলিয়া এগেইন ফুটবলৰ কথা, নেইমাৰৰ দেশ, পেলেৰ দেশ। অ'কে, ঠিক আছে। ইয়াৰ পিছত আহিছো আমি আৰু এটা তোমালোকক চাব লাগে, ইকুৱেডৰ। ইকুৱেডৰৰ ৰাজধানী কুইটো। ইকুৱেডৰৰ ৰাজধানী কি হৈছে? কুইটো। অ'কে, অ'কে। আৰু কেইখনমান আছে তোমালোকৰ, এটা ইম্পৰ্টেণ্ট তোমালোকৰ আহিছে ইয়াতে, সেইটো হৈছে পেৰু। পেৰুৰ ৰাজধানী কি? পেৰুৰ ৰাজধানী হৈছে লিমা। পেৰুৰ ৰাজধানী লিমা। পেৰুৰ ৰাজধানী হৈছে লিমা। অৰ্থাৎ ঠিক আছে, পেৰুৰ ৰাজধানী হৈছে লিমা। ইয়াৰ পিছত আহিছো আমি ওচেনিয়া। ওচেনিয়া মহাদেশৰ অন্তৰ্গত দেশসমূহৰ ৰাজধানীনো কি কি, যিবোৰ আমাৰ কি হয় ইম্পৰ্টেণ্ট হয়। অ'কে ষ্টুডেণ্টছ, ইম্পৰ্টেণ্টবোৰ আমি চাই গৈছো, গোটেইবোৰ ইম্পৰ্টেণ্ট। কিন্তু যিবোৰ তোমালোকৰ বাবে কি হ'ব পৰীক্ষাত কামত আহিব, বোলে ইয়াৰ পৰা আহিব পাৰে, সচৰাচৰ আহি থাকে, সেইবোৰহে মই ইয়াতে কি কৰিছো তোমালোকক অলপ অলপ দেখাই গৈছো। অ'কে, চ' ওচেনিয়া মহাদেশৰ অন্তৰ্গত দেশসমূহৰ ৰাজধানী, জনসংখ্যা, মাটিকালি চাম। অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াৰ ৰাজধানী কি? কেনবেৰা। অষ্ট্ৰেলিয়াৰ ৰাজধানী কি? কেনবেৰা। অ'কে, অষ্ট্ৰেলিয়াৰ ৰাজধানী কেনবেৰা। তাৰে পিছত নিউজিলেণ্ডৰ ৰাজধানী ৱেলিংটন। ৱেলিংটন। নিউজিলেণ্ডৰ ৰাজধানী কি হৈছে? ৱেলিংটন। ঠিক আছে। তাৰে পিছত আৰু এটা আহে তোমালোকৰ পাপুৱা নিউগিনি। পাপুৱা নিউগিনিটো আহে দেই, এইটো হৈছে পৰ্ট মুচেৰবি, আহি যাব পাৰে পৰ্ট মুচেৰবি। ঠিক আছে। তাৰে পিছত আৰু তোমালোকৰ ইমান ইম্পৰ্টেণ্ট ইয়াতে নাই যেন লাগিছে। অ'কে ষ্টুডেণ্টছ, বুজি পাইছা এতিয়া কিমান কেইখন আমি কি বহিলো মহাদেশসমূহৰ মাজত যিবোৰ আছে দেশসমূহ আছে, সেই দেশসমূহৰ যিবোৰ ইম্পৰ্টেণ্ট কি হৈছে ৰাজধানী, সেই ৰাজধানীসমূহ কি কৰিছো আমি পঢ়িছো। ঠিক আছে। এতিয়া আমাৰ এই পাঠটো আমি শেষ হ'ল, এই পাঠটো আমাৰ ফিনিছ হ'ল। আৰু আমি এই পাঠটোনো আমি কি কি পঢ়িলো, ফাৰ্ষ্ট পাৰ্ট এণ্ড ছেকেণ্ড পাৰ্ট হিচাপত মই তোমালোকক বুজাইছিলো। গতিকে কি কিনো আমি পঢ়িলো এই পাঠটোত আমি চাই লওঁ। ফাৰ্ষ্ট কি আছে, মূল কথাত কি দিছে? এটা কি পৃথিৱীৰ মুঠ মাটিকালিৰ কথা দিছে, 510 নিযুত বৰ্গ কিলোমিটাৰ। কিমান পাৰ্চেণ্ট স্থলভাগ, কিমান পাৰ্চেণ্ট জলভাগ? 29% স্থলভাগ আৰু 71% হৈছে
জলভাগ। ওকে, তাৰপিছত পৃথিৱীৰ মুঠ কি দিছে ইয়াতে মহাদেশ, মহাদেশসমূহ দিছে এছিয়া সৰ্ববৃহৎ মহাদেশ, এণ্টাৰ্কটিকা মহাদেশত কোনো স্থায়ী বসতি নাই। তাৰপিছত মহাসাগৰসমূহৰ কথা দিছে আৰু প্ৰশান্ত মহাসাগৰ হৈছে পৃথিৱীৰ সৰ্ববৃহৎ মহাসাগৰ। তাৰপিছত এটা কথা দিছে 2015 চনৰ তথ্য মতে দেই, 15 চনৰ তথ্য মতে পৃথিৱীৰ মুঠ আনুমানিক বা জনসংখ্যা কিমান হৈছে পৃথিৱীত 730 কি হৈছে 730 কোটি হৈছে পৃথিৱীৰ জনসংখ্যা। ঠিক আছে, তাৰে পিছত আহিছো তোমালোকৰ মহাসাগৰৰ তলিভাগৰ কথা কিছুমান দিছে যিবোৰ ওখৰা মুখৰা, যিবোৰ মানে সমান নহয়, তাতে বিভিন্ন সমুদ্ৰ তীৰ আছে, টিলা আছে, এইবোৰ আছে। ঠিক আছে, তাৰপিছত আৰু গড়ে মহাসাগৰসমূহৰ কি হৈছে গভীৰতা কিমান, এটা এভাৰেজ হিচাপত যদি ধৰো প্ৰত্যেকখন মহাসাগৰৰ গভীৰতাটো কিমান বুলি দিছে 4000 মিটাৰ। আৰু প্ৰশান্ত মহাসাগৰৰ তলিত এটা কি আছে খাদ আছে, মেৰিয়ানা বা চেলেঞ্জাৰ খাদ। এই খাদটোৱে কি হৈছে পৃথিৱীৰ গভীৰতম খাদ, গভীৰতম খাদ একদম ডেফটলৈকে আছে, সেইটো কি হৈছে গভীৰতম খাদ। ওকে, তাৰে পিছত আৰু দিছে তোমালোকক স্থলভাগত বিভিন্ন ধৰণৰ ওখৰা মুখৰা ঠাই পৰ্বতমালা আছে। পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতমালা কি হৈছে হিমালয়, আৰু ই ক'ত আছে এছিয়া মহাদেশত আছে। আৰু এই হিমালয় পৰ্বতমালাৰ উচ্চতম শৃংগটো কি হৈছে এভাৰেষ্ট, যিটো আমি মাউণ্ট এভাৰেষ্ট বুলি কওঁ, আৰু তাৰ উচ্চটো কিমান 8848 মিটাৰ, 8848 মিটাৰ, একদম ইজি। 8 দিয়ে ষ্টাৰ্ট হৈছে, 8 দিয়ে শেষ হৈছে, মাজত 4 এটা আহিছে, 8848 মিটাৰ। ওকে, আৰু একদম লাষ্টত কি দিছে সমগ্ৰ বিশ্বতে কিমান দেশ আছে তোমালোক কিতাপৰ মতে 197, আৰু মাটিকালি হিচাপত সৰ্ববৃহৎ দেশ কি হৈছে ৰাছিয়া, আৰু মাটিকালি হিচাপত সকলোতকৈ সৰু ক্ষুদ্ৰতম দেশ হৈছে ভেটিকান চিটি, যাৰ ৰাজধানী চহৰৰ নাম হৈছে ভেটিকান চিটি। আৰু জনসংখ্যাৰ ফালৰ পৰা কিতাপত দিয়া মতে তোমালোকৰ চীন দেশ হৈছে সকলোতকৈ জনবহুল দেশ, আৰু একেবাৰে ক্ষুদ্ৰতম জনসংখ্যাৰ দেশ হৈছে এগেইন ভেটিকান চিটি। ওকে, গম পাইছা ভেটিকান চিটি। ঠিক আছে, এই দুটা কি গৈছে তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট ওৱান ফৰ ইউৰ MCQ, MCQৰ কাৰণে কি হয় তোমালোকৰ এইখিনি ইম্পৰ্টেণ্ট হয়। ঠিক আছে, গতিকে ষ্টুডেণ্টছ আমি যিহেতু তোমালোকৰ পৃথিৱীৰ ভূগোল পাঠটো আছিলে, আমি গোটেইখিনি কথা থুলমূলভাৱে ডিছকাছ কৰিছো, আৰু ইয়াতে একো বাকী ৰৈ যোৱা নাই। এতিয়া মাত্ৰ এটাই কথা, ক্লাছ চোৱা, নিজে কপিত যদি ভাবা যে মই নোট কৰি যাম, নোট কৰিবা, আৰু নোট নকৰিলে এটলিষ্ট পৰীক্ষাৰ আগদিনা, পৰীক্ষাৰ আগলৈকে বোলে মই ৰাহুল ছাৰৰ ভিডিঅ' চাই যাম, জাষ্ট এইখিনিয়ে পৰীক্ষাত আহিব, নিশ্চয় ইয়াৰ ভিতৰতে তোমালোকক MCQ আহিব। আৰু প্ৰত্যেকটো পাঠৰ ইতিমধ্যে কৈছো আমাৰ MCQ আহিবলৈ বাকী আছে, মিনছ প্ৰত্যেকটো পাঠৰ পৰা আমি ইমান কুৱেশ্যন তোমালোকৰ কাৰণে কি কৰিম আমি অলৰেডি প্ৰস্তুত কৰি উলিয়াইছো, সেইবোৰ ভিডিঅ' আকাৰে আহিব, তাৰে বাহিৰত বেলেগ আহিব লগা নাই। কিতাপতে যিমানখিনি আছে সন্নিৱিষ্ট হৈছে, আমি সেইখিনিৰ ওপৰত ভিত্তি কৰিহে কি কৰিম আমি তোমালোকক MCQ দিম। এতিয়া যিহেতু সময় তোমালোকৰ বহুত মূল্যৱান, আমি 100টা 200টা আমি MCQ দি থাকিলে নহ'ব, যিবোৰ ইম্পৰ্টেণ্ট প্ৰত্যেকটো লাইনৰ পৰা ভাবো যে আমি এইটো ইম্পৰ্টেঞ্চ হৈছে, চ' সেইটোহে আমি তোমালোকক প্ৰভাইড কৰিম, যিবোৰ আগতে সচৰাচৰ পৰীক্ষাত আহি আছে। ওকে ষ্টুডেণ্টছ, বুজি পাইছা? কিবা যদি বুজি পোৱা নাই তোমালোকে কমেণ্ট বক্সত সুধিব পাৰিবা, আমাৰ গোটেই ভিডিঅ'বোৰ চাব পাৰিবা। আৰু বোলে ছাৰ এইটোত মোৰ অলপ কনফিউজ আছে, এইখিনি অলপ বুজা নাই, নিশ্চয় আমি তোমালোকৰ বাবে আছো, মই তোমালোকৰ বাবে আছো। এনচাৰ তোমালোকে বুজি নাপালে সুধিবা, জাষ্ট পুট ইট ইউৰ কুৱেশ্যনছ অন কমেণ্ট বক্স, তাৰপিছত এনচাৰ দিয়া দায়িত্ব মোৰ। ওকে ষ্টুডেণ্টছ, আজিলৈ সামৰিছো। তোমালোকৰ এইটো যিটো তৃতীয়টো পাঠ, ভূগোল কিতাপখনৰ যিটো তৃতীয়টো পাঠ ইতিমধ্যে সমাপ্ত হ'ল, তোমালোকে চাবা ভালদৰে। আশা কৰিছো তোমালোকে যিহেতু ক্লাছ 10, গতিকে ষ্টাডি ৱেল, ভালকে ষ্টাডি কৰা। আৰু ছ'চিয়েল চায়েন্সৰ বাবে মোৰ ওপৰত এৰি দিয়া, বোলে ছাৰে যিখিনি পঢ়াইছে সেইখিনি আহিব, অভিয়াছলি আহিব, তাতকৈ আৰু বেলেগ আহিব নোৱাৰে MCQ। আৰু বাকী আমি কি কৰিব লাগে আমি পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিম। আৰু তোমালোকে ষ্টুডেণ্টছ গাইড চেনেলটো ফ'ল' কৰিবা, ছাবস্ক্ৰাইব কৰি ল'বা, আৰু এনেকুৱা ধৰণৰ বিভিন্ন তথ্য তোমালোকৰ সহায়ক হোৱাকৈ বিভিন্ন ধৰণৰ তথ্য পাবলৈ, ভিডিঅ' পাবলৈ চেনেলটো তোমালোকে চাই থাকিবা। গতিকে ষ্টুডেণ্টছ আজিলৈ থেংক ইউ।